যিমান তীৰ্থবিলাক আছে ওলাই গ'ল দেৱতীৰ্থে তাৰিব নপাৰে পাতে কত গইলা তল দেৱতাই তীৰ্থই তাৰিব নোৱাৰে বুলি কৈছে পাতে কত গইলা তল হরির নামে পাইলে তখনে উদ্ধারে দেখা ভকতির বল সেইকাৰণে উদ্ধৱক কৈছে তুমি জ্ঞান আৰু কৰ্ম বাদ দিয়া ভকতি উত্তম পথ এতিয়া ভকতি মানে কি আৰু আমাৰ ভকতি হৈছে নে চাও ইয়াত ওলাই যাব ৰিজন গীতাত কৃষ্ণই অৰ্জুনক কৈছে ভকতি কাক কৈছে ই ৰাম মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম রাম মূর কথা শ্রবণত করিবে করতি রতি মানে প্রেম এ রাম আকে হে বুলয় হখি উত্তম ভকতি রাম আকে হে বুলয় হখি উত্তম ভকতি আজি আপোনালোক যিটো ব্যৱস্থাৰে আজি ভগৱানৰ নাম গুণ চৰ্চা শুনিছে লীলা চৰিত্ৰ এটোৱে হৈছে উত্তম ভকতি ইয়াতকে আৰু ওপৰত আৰু ভকতি নাই বুলি কৈছে ও হৰি ইয়াতকে ওপৰত নাই ভগৱান গীতাত কৈ দিলে ফাইনেল যে মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবে অবিশ্ৰাম নিৰন্তৰ গুৰুজনাই কৈছে নিৰন্তৰে বোলা ৰাম ডাকি বোলা ৰাম রাম নাম কৃষ্ণ নাম লবলে লাজ ভয়ও কৰিব নালাগে কোনোবাই যদি আপোনাক কৃষ্ণ বুলি কৈছে আপুনি যদি ধুনীয়া পোছাক এযোৰ পিন্ধি আছে ভাল গাড়ী এখনত গৈ আছে হয়তো কিছুমান মানুহে কৃষ্ণ বুলি নকয় এনেকা কৈ দিয়ে হয়নে বাৰু কৈ দিয়ে কিন্তু সেইটো হ'ব নালাগে কৃষ্ণ নামৰ প্ৰতি আমাৰ প্ৰেম থাকিব লাগিব বুজিনে তেওঁ যদি কৃষ্ণ বুলি কৈছে আপুনি 10 গুণ ওপৰত তেওঁ কৃষ্ণ কব লাগিব কৃষ্ণ বাপ জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগক কৰে তেখনে পবিত্ৰ বুজিনে বা সেইকাৰণে মোৰ জন্ম কৰ্ম ৰহস্য বিলাক যোনে শুনে সেইজনে উত্তম ভকতি লাভ কৰে এটুকে ভাগৱত ধৰ্ম বুলি কৈছে ভাগৱত ধৰ্ম মানে কি হা ভাগৱত ধৰ্ম মানে কি হে রাম সমস্ত ধর্মক বিদু রত হরি লয়ুক আমার নাম মহাযত্ন করি কি বুলি গলে বোলে সমস্ত ধর্মক বিদুরত পরিহরি লয়ুক আমার নাম মহাযত্ন করি রাম জিতু গুণ নাম মোর সংসার তহার কহিলু গুই পক সখী তোমাত প্রসার রহস্য তু রহস্য মুহুর নাম কর্ম হইয়াকে হে বুলয় হখি ভাগবত ধর্ম আজি ইয়াত যদি কোনোবা কলপাত কাটিছে আজি ভাগৱত সেৱা আছে ইয়াত এইডাল কলপাত যদি কোনোবা কাটি আনিছে তেওঁৰ যিমান পুণ্য হৈছে আমি ব্যাখ্যা কৰা জনৰো সেই পুণ্য হৈছে ও হৰি আমাৰ দেৱীসকলে ৰন্ধন কৰি আছে তেওঁলোক ভাগৱত হয়তো শুনিবও পৰা নাই এই সকলৰো সমানে পুণ্য হৈছে আমি যিমানটো পুণ্য কামাইছো সেই পুণ্যটো অক্ষয় পুণ্য বুলি কোৱা হয় ও হৰি আজি যিটো পুণ্য কমাইছো আমি সেই পুণ্যটোক কি বুলি কৈছে অক্ষয় পুণ্য পুণ্য দুই প্ৰকাৰ এটা হৈছে ক্ষয় পুণ্য এটা হৈছে অক্ষয় পুণ্য বুজিছেনে বা আমি অক্ষয় পুণ্যহে কমাব লাগিব ভগৱানৰ নাম গুণ চৰিত্ৰত অক্ষয় পুণ্য আছে
আৰু দান দিয়া কাৰোবাৰ উপকাৰ কৰা কাৰোবাৰ সৎকাৰ কৰা সেইবিলাক পুণ্য বুলি কৈছে সেই পুণ্যবিলাক যদি আপোনাৰ বেছি জমা হৈ যায় তেতিয়াও বৈকুণ্ঠৰ দুৱাৰখন আপোনাৰ কাৰণে বন্ধ হৈ যাব ও হৰি বোলে কি কথা ক'লে কথাটোৰ পাক লাগি গ'ল হয় নে ভাই বোলে দান কৰিলো পুণ্য কাৰোবাক বোলে সৎকাৰ কৰিলো উপকাৰ কৰিলো এইবিলাকত বোলে আপোনাৰ বোলে বৈকুণ্ঠৰ দুৱাৰ বোলে বন্ধ হৈ যায় কিয় বন্ধ হ'ব জানেনে কাৰণ পাপ আৰু পুণ্য যদি সমান হৈ থাকে আৰু পাপ আৰু পুণ্য যদি আপোনাৰ থাকে তেতিয়া বৈকুণ্ঠলৈ যাব নোৱাৰে বোলে কিয় নোৱাৰে বোলে পাপ হৈছে লোহাৰ পিঞ্জৰা আৰু পুণ্য হৈছে সোণৰ পিঞ্জৰা পাপ কি বস্তু বোলে লোহাৰ পিঞ্জৰা আপোনাক বন্ধনত পেলাই দিব বান্ধি দিব আৰু পুণ্যও বোলে আপোনাৰ সোণৰ পিঞ্জৰা এতিয়া কোনোবা এজন যদি ভাবে যে মই সোণৰ পিঞ্জৰাত বন্দী হৈ আছো তো মানুহে কি ক'ব তেওঁতো বন্দী হৈ আছে বুলিয়ে ক'ব হয় নে বাৰু তেওঁতো মুক্ত নহয় হয় নে বাৰু কোনোবা যদি লোহাৰ পিঞ্জৰাত বন্দী হৈ আছে তেওঁ বন্দী হৈ থকা হয় সেইকাৰণে ভক্ত প্ৰহ্লাদক কৈছে বোলে ভোগ ভঞ্জি পুণ্য কৰা ক্ষয় তোমাৰ পাপো থাকিব নালাগিব পুণ্যও থাকিব নালাগিব তোমাৰ পাপ পুণ্য দুইটাই মাৰিব লাগিব বোলে কি কৰিব লাগিব তেতিয়া তুমি এটা কাম কৰিব লাগিব বোলে তুমি ভকতি কৰিব তেতিয়াহে মই তুমি মোক লগ পাম মোৰ ভকতৰ সময়ত বহি সাধুৰ সময়ত বহি কৃষ্ণ কথা শুনিব লাগিব মোৰ লীলা চৰিত্ৰ শুনিব লাগিব সেইকাৰণে একেবাৰে গোপনীয় কথাটো কৃষ্ণই উদ্ধৱক কৈছিল হে উদ্ধৱ এই ৰাম উদ্ধৱক ইয়াত কৈছে যে মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ এই ৰাম তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি কৰ্ণতক সন্ত কৃষ্ণ কথা পকৰি নাহিকে উপায় সখী সুসংগ হৰি সেইকাৰণে আমি সাধু সমলে আহিব যত্ন কৰি আহিব তিনটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ তিনটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে মহাপুণ্যৰ ফলত সাধু সংগ এক দুই নম্বৰ মহাপুণ্যৰ ফলত সুপুত্ৰ পায় এজন বৈষ্ণৱ পুত্ৰ যদি আপোনাৰ বংশত যদি উৎপত্তি হয় সেইজন বৈষ্ণৱ পুত্ৰৰ কাৰণে বোলে এটা কুলেই নহয় বোলে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ উদ্ধাৰ হয় বুলি কৈছে এইটো সংবিধান বনাই থৈছে ভগৱানে বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ কাৰণে হয়নে বাৰু বোলে তই হেন বৈষ্ণৱ পুত্ৰ হলি যাৰ বোলে 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ এইটো নতুন সংবিধান বনালে আগত তেনেকুৱা সংবিধান নাছিলে বুজিছেনে বা ভক্ত প্ৰহ্লাদৰ কাৰণে স্পেশাল সংবিধান বনালে তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰ যাৰ বংশতে উৎপন্ন পুত্ৰ শব্দৰ অৰ্থ কিন্তু উভয় লিংগ দেই বোলে ল'ৰাটোকো কয় আৰু ছোৱালীজনীকো কয় আচলতে পৌত্ৰ আপুনি ভাবিব বোলে পুত্ৰ হ'লে বোলে উদ্ধাৰ হ'ব আৰু ছোৱালী যদি জন্ম হয় বোলে উদ্ধাৰ নহ'ব এনেকুৱা কোনো কথা নহয় যদি কেনেবাকৈ ছোৱালীজনীও জন্ম হৈছে তেওঁক যদি হৰিৰ ভকত বনাব পাৰিছে ধ্যান দি শুনিব তেনেহ'লে নিজৰ কুলটোও বোলে উদ্ধাৰ কৰিব আৰু জলৈ বিয়া হৈ যাব সেই কুলটোকো উদ্ধাৰ কৰিব হয়নে কিন্তু আমি ছোৱালীজনীক কৃষ্ণৰ ভকত বনাব লাগিব হয়নে বাৰু তো প্ৰহ্লাদক কৈছে যে তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰ যত উৎপন্ন হ'ব যাৰ বংশতে উপজিব 21 পুৰুষ সেইজন উদ্ধাৰ কৰিব বুলি কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে তাতোতকৈ ডাঙৰ লাইসেন্স দি দিলে
বলে কি লাইসেন্স দিলে? বলে যিটো নাম নেরই মুখে পাইলা মুখ্য মহা হুখে জানা কৃষ্ণ তুষ্ট ভইলা তার গুরু ভইলা জগতর করিলেক হিটু নর বলে কোটি কোটি পুরুষ উদ্ধার। এখানে মহাপুণ্য ফলত সুপুত্র পায়, এটা 2 নম্বর। তাৰপিছত কৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। সুভাৰ্যা মানে পত্নী, এগৰাকী ধৰ্মপৰায়ণী, ভক্তিপৰায়ণী, সুনীতিপৰায়ণী পত্নী পাবলৈ হলৈ মহাপুণ্য লাগে। যিগৰাকী পত্নীয়ে আপোনাক ভগৱতমুখী কৰি দিব, বুজিছেনে বাপ? যিগৰাকী পত্নীয়ে আপোনাক ঈশ্বৰৰ কৰ্ম কৰিবলৈ বাধা নিদিয়ে, ঈশ্বৰৰ স্থানলৈ যাবলৈ বাধা নিদিয়ে, ভাগৱতৰ অনুষ্ঠানত আহিবলৈ যিগৰাকী পত্নীয়ে আপোনাক বাধা নিদিয়ে, সেইগৰাকী পত্নী গম পাই যাব আপুনি মহাপুণ্যৰ ফলত লাভ হৈছে। আৰু যিগৰাকী পত্নীয়ে আপোনাক ভাগৱতলৈ আহিবলৈ বাধা দিব, বোলে ভাদৰ মাহত পাঠ চলি আছে, হয়নে? বোলে ভাদৰ মাহত মাহজোৰা পাঠ ভাগৱত চলি আছে, যিগৰাকী পত্নী আপোনাক কৈছে, আমাদের বাঙালিয়া ভাষায় বলছি, ও বলে আজিও গেলি ভাগবতে, বলে কালিও গেলি ভাগবতে, তুই যদি সব দিন ভাগবতে যাই থাকবি তেনেহলে ঘরের বাজারটাকে করবি। এনেকুৱা যদি পত্নী এগৰাকী পাই গল তেনেহলে আপুনি ও হৰি ও ৰাম নৰকত পৰিব। যিগৰাকী পত্নী আপোনাক কৈছে বোলে আপোনাৰ দেৰি হৈছে, ভকত কিজানি ভাগৱত পাঠ কৰি ওলাই গৈছে, ওলাই আহিলেই চাগে, আপুনি সোনকালে যাওক। ভগৱত ভক্তিৰ ফালে যিগৰাকী পত্নীয়ে আপোনাক আগবঢ়াই দিছে তেনেহলে গম পাই যাব আপুনি যে সেইগৰাকী পত্নী আপুনি মহাপুণ্যৰ ফলত লাভ হৈছে। ও হৰি ও ৰাম, বুজিছেনে বাপ? গতিকে উদ্ধৱ মহন্তক প্ৰশ্ন কৰিলে যে একে বেদে কিয় বিভিন্ন মত প্ৰকাশ কৰিছে? ভগৱান কৃষ্ণই উত্তৰত কৈছে, হে উদ্ধৱ, বেদ যেন কহে তাক শুনা প্ৰাণ হকি, মায়াময় বেদ ধৰ্ম হবাক উপেক্ষী, কেৱল আমাত মাত্ৰ লৈবে কহৰ। বোলে চাৰিও বেদৰ বোলে মই বোলে তত্ত্ব বুলি কৈছে, ইয়াত ওলাই গৈছে কি বুলি কৈছে? মই বিনে বেদে কিছু আনো বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। বেদত যাগ যজ্ঞ পূজা পাতলৰ কথা আছে, ভগৱানে নাকচ কৰা নাই, আছে বুলি কৈছে। কিন্তু সেই পথটো তোমাৰ দুষ্কৰ, কাঁইটিয়া পথ। বেদত জ্ঞান মাৰ্গৰ কথা আছে, তুমি যাব পাৰা, নিৰ্ণয় তোমাৰ, হয় না ভাই? নিৰ্ণয়টো তোমাক এৰি থৈছো, তুমি যাব পাৰা, দেখুৱাই দিছে। কিন্তু সেই পথটো তোমাৰ দুষ্কৰ, তোমাক একেবাৰে সুগম পথটো দিম, শুনা উদ্ধৱ। এতিয়া বেদৰ মূল দৰ্শনটো আনিছে ভগৱান, হয়নে বাৰু? একেবাৰে গুৰুত্বপূৰ্ণ কথা। ব্ৰহ্মাই 3বাৰ বেদক 4খন মুখেৰে পঢ়িছে, 4খন বেদ উলটাই দিলে। ব্ৰহ্মাই প্ৰথমে বেদ পঢ়িবলৈ আৰম্ভ কৰিলে, পঢ়াৰ পিছত একেবাৰে শেষত হৰিৰ নাম পালে ব্ৰহ্মাই। তো ব্ৰহ্মাই ভাবিলে মোৰ কিবা ভুল হ'ল নেকি, আৰু এবাৰ পঢ়ো, আৰু 4খন মুখেৰে পঢ়িবলৈ আৰম্ভ কৰিলে প্ৰথমৰ পৰা। পঢ়ি 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 একেবাৰে শেষত হৰিৰ নাম পালে। ব্ৰহ্মাই ভাবিছে আৰে মোৰ কিবা গণ্ডগোল হ'ল নেকি, আকৌ 4খন বেদ উলটালে। 4খন বেদ 4খন মুখেৰে পঢ়িলে। ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী নাই, কাৰণ 4খন মুখ আছে ব্ৰহ্মা, আপোনাৰ মোৰ এখনে মূৰ আছে, হয়নে বাৰু? ব্ৰহ্মাই আৰু এবাৰ পঢ়িলে, 4 বেদৰ, হয়নে বাৰু? আৰু পঢ়িলে। ব্ৰহ্মাই কি পালে? বেদত হৰি নামে পালে। সেইকাৰণে ব্ৰহ্মাই 4খন বেদৰ পৰা মাত্ৰ 4টা শব্দ, 4টা অক্ষৰ মানে হৈছে অবিনাশী। এই অক্ষৰ পালে। কি পালে?
বোলে না রিগু ঋগ্বেদৰ পৰা নাটো আনি রা জর্জু যজুর্বেদৰ পৰা রাটো আনি না রিগু রা জর্জু সামে ইয়া হাম বেদৰ পৰা ইয়াটো আনি না রিগু রা জর্জু সামে ইয়া পরিকীর্তিতা অথর্বেণো মুনিও বদন্তি নারায়ণ চাৰিখন বেদৰ পৰা মাত্ৰ চাৰিটা শব্দ আনিলে না ঋগু ঋগ্বেদৰ পৰা না ৰা যজু যজুৰ্বেদৰ পৰা ৰা সামে ইয়া হাম বেদৰ পৰা ইয়া অথৰ্ব বেদৰ পৰা ন না ৰা য় ন মহাপুৰুষ মাধৱদেৱে ঘোকা টানি থাপি দিলে প্ৰতিষ্ঠা কৰি সকলোৱে গাব এ চাৰিও বেদৰ এ খাৰকাৰ হিয়ানি ব্রহ্মাদেবে এ বেকত কৰিয়া কইলা নারায়ণ এ ৰামে হেন নাৰায়ণ নাম লয়া এ শুদ্ধ কৰো আমি চিতকায়া এ হৰি সন্তোষৰ কারণ আনন জানি ৰাম হৰি সন্তোষৰ কারণ আনন জানি উদ্ধৱক কৈছে হে উদ্ধৱ মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী বেদ ধৰ্মটো কোনোবা পালন কৰিছে কৰি থাকক আমাৰ দৰকাৰ নাই বেদৰ যিবিলাক ধৰ্ম আছে সব মায়াময় বুলি কৈ দিলে ভগৱান নিজে কৈছে এই মায়াৰ উলঝনত তই ফচি নাথাকিবি তই ওলাই আহ বেদৰ ৰহস্যটো বুজি পা বোলে বেদৰ গুপুত বিত্ত নাৰায়ণ আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোকাত আছে নে অ বেদৰ গুপুত বিত্ত নাৰায়ণ হয়নে বেদৰ গুপুত ধনটো কি বোলে নাৰায়ণ ভগৱানৰ নাম সেইকাৰণে নাৰায়ণ নামটো ল'বলৈ কৈছে তাৰপিছত কৈছে যাৰ যেন মতি কৰি কৰে বেদক ব্যাখ্যান নিজ অৰ্থে ভকতিক তেজি বুজে আন বোলে বেদেই কৈছে বোলে যাগ যজ্ঞ পূজা পাতল কৰি বোলে মই তোৰ কথা কিয় শুনিম হয়নে বাৰু এইবিলাক মানে কৰ্ম ধৰ্মত লাগি মানুহবিলাকে ঈশ্বৰ বিমুখ হয় কিন্তু বেদৰ ৰহস্যটো বেদৰ যিটো মূল ৰহস্য বেদৰ যিটো মূল তত্ত্ব আজিলৈকে বুজি নাপালো সেইকাৰণে উদ্ধৱক কৈছে এই মায়াময় বেদৰ কথা তুমি বাদ দিয়া কি বুলি কৈছে ইয়াত ওলাব এতিয়া তাৰপিছত আমি প্ৰায় 10টা বজাত 10টা পাৰ হ'ল নেকি 10টা 10ত আমি এই 10টা 10:30 নহয় আৰু 10 মিনিট